লুৰিণজ্যোতি কুণ্ড হয় লুৰিণজ্যোতি গগৈ জমিয়তৰ সভাপতি অল ইণ্ডিয়া জমিয়তৰ সভাপতি মাহমুদ মদনীক এৰেষ্ট কৰিবৰ কাৰণে দাবী উত্থাপন যে কৰিছে তেওঁ মদনী পৰিয়ালৰ সম্পৰ্কে একো নাজানে নহয় লুৰিণজ্যোতি গগৈয়ে আৰু অসমৰ মুখ্যমন্ত্ৰীয়ে জানে ইমানে মুখেৰে যি কওক অসমৰ মুখ্যমন্ত্ৰীয়ে জানে মদনী পৰিয়াল কোন অসমৰ মুখ্যমন্ত্ৰীকো এইটো শুনাই নহয় মদনী যাক আহি ঘূৰি গ'ল তাকতো এৰেষ্ট কৰিব নোৱাৰিলে আৰু এৰেষ্ট নকৰে মুখেৰে কৈছে যে মদনীক বাংলাদেশলৈ পঠিয়াই দিম এইটো ইমান সহজ কথা নহয়তো আছাদ মদনীৰ ল'ৰা বা হুছেইন আহমদ মদনীৰ বংশৰ মানুহ এটাক অসমৰ পৰা বাংলাদেশলৈ পঠাই দিব ইমান সহজ অসমৰ মুখ্যমন্ত্ৰীটো দূৰৰ কথা ভাৰতবৰ্ষৰ প্ৰাইম মিনিষ্টাৰে পাৰিব নেকি ভাৰতবৰ্ষৰ গৃহমন্ত্ৰীয়ে পাৰিব নেকি মেহমুদ মদনীক বাংলাদেশত পঠাই দিবৰ কাৰণে আৰু ইয়াতে তাক মানে আপোনাৰ লুৰিণজ্যোতি গগৈয়ে আকৌ দাবী উত্থাপন কৰে তেখেতক এৰেষ্ট কৰিব লাগে ইমান সহজ কথা নহয় মই এইটো কথাত খুব বেয়া পাইছোঁ লুৰিণজ্যোতি কুণ্ড হয় লুৰিণজ্যোতি গগৈ জমিয়তৰ সভাপতি অল ইণ্ডিয়া জমিয়তৰ সভাপতি মাহমুদ মদনীক এৰেষ্ট কৰিবৰ কাৰণে দাবী উত্থাপন যে কৰিছে তেওঁ মদনী পৰিয়ালৰ সম্পৰ্কে একো নাজানে নহয় লুৰিণজ্যোতি গগৈয়ে আৰু অসমৰ মুখ্যমন্ত্ৰীয়ে জানে ইমানে মুখেৰে যি কওক অসমৰ মুখ্যমন্ত্ৰীয়ে জানে মদনী পৰিয়াল কোন অসমৰ মুখ্যমন্ত্ৰীকো এইটো শুনাই নহয় মদনী যাক আহি ঘূৰি গ'ল তাকতো এৰেষ্ট কৰিব নোৱাৰিলে আৰু এৰেষ্ট নকৰে মুখেৰে কৈছে যে মদনীক বাংলাদেশলৈ পঠিয়াই দিম এইটো ইমান সহজ কথা নহয়তো আছাদ মদনীৰ ল'ৰা বা হুছেইন আহমদ মদনীৰ বংশৰ মানুহ এটাক অসমৰ পৰা বাংলাদেশলৈ পঠাই দিব ইমান সহজ অসমৰ মুখ্যমন্ত্ৰীটো দূৰৰ কথা ভাৰতবৰ্ষৰ প্ৰাইম মিনিষ্টাৰে পাৰিব নেকি ভাৰতবৰ্ষৰ গৃহমন্ত্ৰীয়ে পাৰিব নেকি মেহমুদ মদনীক বাংলাদেশত পঠাই দিবৰ কাৰণে আৰু ইয়াতে তাক মানে আপোনাৰ লুৰিণজ্যোতি গগৈয়ে আকৌ দাবী উত্থাপন কৰে তেখেতক এৰেষ্ট কৰিব লাগে ইমান সহজ কথা নহয় মই এইটো কথাত খুব বেয়া পাইছোঁ লুৰিণজ্যোতি কুণ্ড হয় লুৰিণজ্যোতি গগৈ জমিয়তৰ সভাপতি অল ইণ্ডিয়া জমিয়তৰ সভাপতি মাহমুদ মদনীক এৰেষ্ট কৰিবৰ কাৰণে দাবী উত্থাপন যে কৰিছে তেওঁ মদনী পৰিয়ালৰ সম্পৰ্কে একো নাজানে নহয় লুৰিণজ্যোতি গগৈয়ে আৰু অসমৰ মুখ্যমন্ত্ৰীয়ে জানে ইমানে মুখেৰে যি কওক অসমৰ মুখ্যমন্ত্ৰীয়ে জানে মদনী পৰিয়াল কোন অসমৰ মুখ্যমন্ত্ৰীকো এইটো শুনাই নহয় মদনী যাক আহি ঘূৰি গ'ল তাকতো এৰেষ্ট কৰিব নোৱাৰিলে আৰু এৰেষ্ট নকৰে মুখেৰে কৈছে যে মদনীক বাংলাদেশলৈ পঠিয়াই দিম এইটো ইমান সহজ কথা নহয়তো আছাদ মদনীৰ ল'ৰা বা হুছেইন আহমদ মদনীৰ বংশৰ মানুহ এটাক অসমৰ পৰা বাংলাদেশলৈ পঠাই দিব ইমান সহজ অসমৰ মুখ্যমন্ত্ৰীটো দূৰৰ কথা ভাৰতবৰ্ষৰ প্ৰাইম মিনিষ্টাৰে পাৰিব নেকি ভাৰতবৰ্ষৰ গৃহমন্ত্ৰীয়ে পাৰিব নেকি মেহমুদ মদনীক বাংলাদেশত পঠাই দিবৰ কাৰণে আৰু ইয়াতে তাক মানে আপোনাৰ লুৰিণজ্যোতি গগৈয়ে আকৌ দাবী উত্থাপন কৰে তেখেতক এৰেষ্ট কৰিব লাগে ইমান সহজ কথা নহয় মই এইটো কথাত খুব বেয়া পাইছোঁ